হৈছে ৰাজ্য তাৰ মাজতে এতিয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আকৌ সতৰ্কতাবাণী জাৰি কৰিছে এবাৰ 22খনকৈ জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে পুনৰ এতিয়া ধুমুহা বৰষুণ অহাৰ আগজননী প্ৰেৰণ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যেটো কালিৰ দিনটোলৈ যদি আমি চাবলৈ যাওঁ কালিৰ দিনটোতে প্ৰখৰ ৰ'দ আৰু উৎকট গৰমে দহি গৈছিল সমান্তৰালকৈ আজিৰ দিনটোতো কিন্তু যদিও ৰ'দৰ পৰিমাণটো কম তথাপিও কিন্তু গৰমৰ পৰিমাণ তীব্ৰ আৰু সেইবাবে আসলতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া পুনৰ সতৰ্কতাবাণী জাৰি কৰিছে আৰু সতৰ্কতাবাণীত এয়া স্পষ্ট হৈছে যে 22খনকৈ জিলালৈ এবাৰ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ইয়েলো এলাৰ্টৰ উপৰিও কিন্তু 30 পৰা 40 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ আশংকা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আমি আপোনালোকক এই প্ৰতিবেদন দেখুৱাই যাবলৈ চেষ্টা কৰিছো আপোনাৰ ৰাজ্যত এতিয়া ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলাত আসলতে বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে হেয়া শোণিতপুৰ লখিমপুৰ কাৰ্বি আংলং গোলাঘাট মাজুলী ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ যোৰহাট শিৱসাগৰ ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ এই সমূহ জিলাত আসলতে ইয়েলো এলাৰ্ট জাৰি কৰিছে ইয়েলো এলাৰ্ট জাৰি কৰাৰ সমান্তৰালকৈ কিন্তু 10 তাৰিখৰ দিনটোত কুকৰাঝাৰত হেভি টু হেভি ৰেইন আহিব বুলিও উল্লেখ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যেহেতু উৎকট গৰমৰ মাজতে ৰাজ্যৰ 22খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে আমি জনাই যাবলৈ চেষ্টা কৰিছো যেহেতু উৎকট গৰম আৰু সেই উৎকট গৰমৰ মাজতে এতিয়া পুনৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতাবাণী জাৰি কৰিছে আমি জনাই যোৱাৰ চেষ্টা কৰিছো পুনৰ ৰাজ্যত ধুমুহা বৰষুণৰ আশংকা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 22খনকৈ জিলালৈ এবাৰ ইয়েলো এলাৰ্ট জাৰি কৰিছে ইয়েলো এলাৰ্ট জাৰি কৰিছে আৰু সমান্তৰালকৈ আজিৰ দিনটোতো কিন্তু বহুকেইটা প্ৰান্তত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছিল যদিও বৰ্তমান বহু ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিনকিনীয়া বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে আমি জনাই যোৱাৰ চেষ্টা কৰিছো আৰু কাইলৈৰ দিনটোত শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া মাজুলী যোৰহাট গোলাঘাট কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ ৱেষ্ট কাৰ্বি আংলং নলবাৰী বৰপেটা গোলাঘাট বঙাইগাঁও চিৰাং কোকৰাঝাৰ ধুবুৰী ইয়াত এতিয়া ইয়েলো এলাৰ্ট জাৰি কৰিছে ইয়েলো এলাৰ্ট জাৰি কৰা সমান্তৰালকৈ কিন্তু ৰাজ্যত 22 তাৰিখলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আমি বতৰৰ কিছু শেহতীয়া আপডেট জনাই যোৱাৰ চেষ্টা কৰিছো যেহেতু 12 তাৰিখলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰষুণে নহয় ধুমুহা অহাৰ আশংকা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত পুনৰ ধুমুহা বৰষুণৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতাবাণী জাৰি কৰিছে আমি জনাই যোৱাৰ চেষ্টা কৰিছো কিয়নো কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ বজালি নলবাৰী গোৱালপাৰা ধুবুৰী এই সমূহ জিলাত আজিৰ দিনটোত কিন্তু বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰু সমান্তৰালকৈ 12 তাৰিখলৈকে ৰাজ্যত হ'ব মুখলধাৰ বৰষুণে নহয় 30 পৰা 40 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ আশংকা ব্যক্ত কৰিছে যেহেতু বিগত কিছুদিন আগত যেতিয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতাবাণী জাৰি কৰিছিল বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছিল তাৰ পিছতেই কিন্তু ৰাজ্যত মুখলধাৰ বৰষুণ হৈছিল মুখলধাৰ বৰষুণৰ উপৰি ৰেমলৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছিল কিছু পৰিমাণে এতিয়া ৰেমল ক্ষান্ত হৈছে বুলি ক'ব পাৰি কিন্তু ৰাজ্যৰ কিছু প্ৰান্তত এতিয়াও কিন্তু কম পৰিমাণে হ'লেও ৰেমলৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে কিছু ঠাইত এই মুহূৰ্তত কিন্তু বৰষুণ দিয়াৰ খবৰ আমাৰ হাতত আহি পৰিছে কিনকিনীয়া বৰষুণ দিছে আৰু 12 তাৰিখলৈকে ৰাজ্যত মুখলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সেইবাবে সাৱধান হওক আপোনালোক সতৰ্ক হওক আপোনালোক